Welcome to Lakshya Computer Training Institute Bongaigaon মই জ্ঞানদীপ sir তো আজি আমি পাইথনত আৰু এটা নতুন টপিক শিকিব গৈ আছো আজি টপিকটো হল ম্যাচ স্টেটমেন্ট তো ম্যাচ স্টেটমেন্ট কিয় ইউজ কৰা হয় প্ৰথমত এটো জানা দৰকাৰ তো তোমালোকে যদি C কৰিছা তাত আমি সুইচ স্টেটমেন্ট ইউজ কৰিছো সেম টু সেম ইয়াতো আমি সুইচৰ বদলি আমি কিৱৰ্ড ইউজ কৰিম ম্যাচ ঠিক আছে তুমি if else statement or instead মানে if else statement use নকৰি তুমি match statement ইয়াত use কৰিব পাৰা তো তোমাৰ block of code তুমি কেছৰ ভিতৰত লিখিব পাৰা ইয়াতো আমাৰ কেছ ইউজ হ'ব match as a keyword আৰু তাৰ তলত আমি যেনেকৈ switch আমি তাত লিখিছিলো C ত ইয়াত আমি match লিখিম তাৰ পিছত আমি কেছ ইউজ কৰিম আৰু কেছৰ ভিতৰত তুমি block of code লিখিব পাৰা ওকে ইয়াত কোনো ধৰণৰ আমি ব্ৰেক এইবিলাক ইউজ নকৰো বাই ডিফল্ট আমি ইউজ কৰিম আন্ডাৰস্কোৰ ইয়াত আন্ডাৰস্কোৰ বাই ডিফল্ট ইউজ কৰা হয় যদি কোনো বস্তু তোমাৰ ডাইৰেক্টলি বাই ডিফল্ট প্ৰিন্ট কৰিব লাগে তোমাৰ যদি ম্যাচ নকৰে কেছৰ লগত তেতিয়াহলে তুমি বাই ডিফল্ট আন্ডাৰস্কোৰ ইউজ কৰিব পাৰা বাদ বাকি অলমোস্ট সেম আৰু এটো বেছি ইজি হয় ইয়াত আৰু ধুনিয়াকৈ আমি কৰিব পাৰো তো বলা তোমালোকক এটা এক্সাম্পলৰ মাধ্যমে মই বুজাব চেষ্টা কৰিম তো আমি সিম্পল আগৰে আমাৰ যোনবিলাক C প্ৰগ্ৰামিংৰ আমি যোনবিলাক প্ৰগ্ৰাম কৰিছিলো যেনেকৈ তোমাৰ find out whether it is a vowel or consonant হে প্ৰগ্ৰামটোৱে আমি ইয়াত কৰিম ঠিক আছে তো বলা ডাইৰেক্টলি আমি ভিজুৱেল ষ্টুডিও ওপেন কৰিলো তো আমি ভিজুৱেল ষ্টুডিও ওপেন কৰি লৈছো ইয়াত মই এটা হ্যাশ দি দিও এজ এ কমেন্ট আৰু ইয়াত মই ম্যাচ স্টেটমেন্ট লিখি দিও তেতিয়াহলে তোমালোকে বুজি পাবা যে মই কোন প্ৰগ্ৰাম কি প্ৰগ্ৰাম কৰি আছো তো ম্যাচ স্টেটমেন্ট লিখাৰ পিছত মই ব্ৰেকেটত লিখি দিও find out whether it is a vowel or consonant ঠিক আছে তো এটো আমাৰ হৈ গল তো ইয়াত আমি কোৱেশ্চনটো লিখি দিলো কি আমি প্ৰগ্ৰাম কৰিব গৈ আছো বাস এতিয়া আমি স্টার্ট কৰি দিম তো আমি ch বুলি এটা ক্যাৰেক্টাৰ ললো ইকুৱেল দিলো তাৰ পিছত ইনপুট লিখিবা আমি ইউজাৰৰ পৰা ইনপুট লম enter the alphabet তো ইয়াত তুমি কি কৰিবা enter the alphabet যে কোনো এটা alphabet তুমি টাইপ কৰিবা টাইপ কৰাৰ লগে লগে এটো কোত ষ্টৰ হ'ব ইয়াত ch ৰ ভিতৰত ঠিক আছে once it will store এবাৰ যেতিয়া এটো ষ্টৰ হৈ যাব ইয়াত তাৰ পিছত আমি চেক কৰাৰ কাৰণে ইউজ কৰিম match ব্ৰেকেটৰ ভিতৰত আমি ch দিম মানে match এটা ফাংচন ভাবি লোৱা আৰু তাৰ ভিতৰত আমি প্যাৰামিটাৰ পাস কৰি আছো ch ঠিক আছে ইয়াত আমাৰ ভ্যালুটো আছে ch ৰ ভিতৰত তো হে ভেৰিয়েবলৰ মাধ্যমে আমি পাস কৰি আছো ইয়াত ভ্যালুটো সোমাই যাব আৰু এতিয়া আমি ওয়ান বাই ওয়ান চেক কৰিম এতিয়া মই কেস ইয়াত মই এটা সিঙ্গল কোটছত a লিখিলো স্মল a দেন কলন দিলো আৰু ইয়াত মই প্ৰিন্ট কৰি দিম ব্লক অফ কোড মানে ইয়াত মই প্ৰিন্ট কৰি দিম it is a vowel okay তো ইয়াত আমাৰ হৈ গল দেন আমি আৰু এটা কি কৰো কেস লিখো আৰু স্পেস দিয়াৰ পিছত ইয়াত আমি দি দিও ক্যাপিটাল A কেলে কি স্মল a হ'ব পাৰে ক্যাপিটাল a হ'ব পাৰে ভাৱেলৰ কাৰণে সো আমাৰ ভ্যালিডেশনও ইয়াত হৈ আছে যে আমি স্মল या ক্যাপিটাল যে কোনো এটা দিলে হল তো ইয়াত it is a vowel তো ইয়াতো আমাৰ এটো হৈ গল ভাৱেল ওকে তো এটো আমাৰ কমপ্লিট হল এতিয়া আমি কি কৰিম এটা বাই ডিফল্ট এতিয়া যদি বাই ডিফল্ট তুমি কোনো এটা বস্তু মানি লোৱা x দি দিলো h দি দিলো তেতিয়া হলে আমাৰ বাই ডিফল্ট কনসোনেন্ট প্ৰিন্ট হ'ব লাগে তো আমি ইয়াত কেস দিলো কেস দিয়াৰ পিছত ইয়াত মই গুটেবিলাক লিখিম a e i o গুটেবিলাক লিখিম কিন্তু মই জাস্ট এবাৰ চাই লম মোৰ প্ৰগ্ৰামটো কাৰেক্ট হয় নে নহয় ইয়াত মই এটা আন্ডাৰস্কোৰ দি দিম আন্ডাৰস্কোৰ মানে বাই ডিফল্ট আৰু বাই ডিফল্ট মানে যদি তুমি a e i o u একেটাৰ বাহিৰে বেলেগ কিবা দি দিয়া তো ইয়াত আমাৰ কি হ'ব এতিয়া প্ৰিন্ট হৈ যাব কনসোনেন্ট বাট ইয়াত এতিয়া তুমি a এর বাহিৰে যে কোনো দি দিয়া u দি দিয়া o দি দিয়া হেতুও তোমাৰ এজ এ কনসোনেন্টে প্ৰিন্ট হ'ব ঠিক আছে কেলে কি মই এতিয়া ভ্যালিডেশন কৰা নাই या মই কেস বিলাক এতিয়ালৈকে লিখা নাই তো ইয়াত মই লিখিম it is a consonant ঠিক আছে এটো হৈ গল বাস
ইমান হোৱাৰ পিছত এইটো কমপ্লিট আমাৰ হোৱাৰ পিছত আমি এতিয়া কি কৰিম, আমি জাষ্ট ৰান কৰোঁ। তো ৰাইট ক্লিক কৰি ৰান পাইথন ফাইল ইন টাৰ্মিনেল, ইয়াত যাবা, ক্লিক কৰি দিয়া। তো ইয়াত চাব পাৰা এলফাবেট। তো মই যদি এতিয়া স্মল এ দিছোঁ, ইট ইজ এ ভাৱেল। মই যদি কেপিটেল এ দিওঁ, কেপিটেল এ যদি মই ইয়াত দিওঁ, ইট ইজ এ ভাৱেল। যদি মই বেলেগ কোনো এটা ভেৰিয়েবল দি দিওঁ, মানি লোৱা মই চি দি দিলোঁ, তো ইয়াত কি হ'ব, ইট ইজ এ কনচনেণ্ট। তো আমাৰ পাৰফেক্টলি কাম কৰি আছে। বাছ আমি এতিয়া কপি কৰিম, ঠিক আছে। এইটো জাষ্ট কপি কৰিবা এণ্ড ইয়াত পেষ্ট কৰি দিবা আৰু এইটো চেঞ্জ কৰি দিবা, এইটো ই দি দিয়া, ঠিক আছে। তো আমাৰ এইটো কমপ্লিটলি অ'কে। এতিয়া তুমি ৰান কৰাৰ পিছত তুমি আৰামছে ইয়াত চাব পাৰা, টি দিয়া, ইয়াত তুমি চাব পাৰা ইট ইজ এ কনচনেণ্ট। কেপিটেল দিয়া, ইয়াত স্মল দিয়া, কোনো ইছ্যু নহ'ব। এতিয়া বেলেগ এলফাবেট দি দিয়া, ইউ দি দিয়া আৰু ইয়াত চাব পাৰা ইট ইজ এ ভাৱেল। তো মেচ কেছ খুব ইজি হয়। তো মেচ ষ্টেটমেণ্টটো খুব ইজি, বহুত ইজিলি তুমি এইটো ডিফাইন কৰিব পাৰিবা, ইয়াত পাইথনত ইমপ্লিমেণ্ট কৰিব পাৰিবা। চ' তোমালোকে এইটো এবাৰ ট্ৰাই কৰি চোৱা। তো মই ইয়াতে সমাপ্ত কৰোঁ আজিৰ এইটো আমাৰ পাইথন ক্লাছটো। চ' তোমালোকে এবাৰ প্ৰেক্টিছ কৰা। তো আশা কৰোঁ যদি তোমালোকে আমাৰ পাইথন ক্লাছৰ পৰা কিবা শিকিব পাৰি আছা, প্লিজ লাইক কৰিবা, শ্বেয়াৰ কৰিবা, কমেণ্ট কৰিবা। মই ইয়াতে সমাপ্ত কৰোঁ আজিৰ ক্লাছটো। থেংক ইউ, বাই বাই, টেক কেয়াৰ।